Guys, good morning and welcome back to another video. So বন্ধুসকল বহুত ল'ৰা ছোৱালীৰ এটাই কমেণ্ট যে দাদা অসম আৰক্ষীত নতুন পদ কেতিয়া ওলাব, ঠিক আছে। আৰু বহুত ল'ৰা ছোৱালীৰ এটাই কমেণ্ট যে দাদা অসম বন বিভাগত আকৌ নতুন পদ কেতিয়া ওলাব, ঠিক আছে। তো এতিয়া যিহেতু বহুত ছোৱালীয়ে কমেণ্ট কৰিছে বা বহুত ল'ৰাই কমেণ্ট কৰিছে, যিহেতু মোক মেছেজো কৰে যে দাদা অসম আৰক্ষীত কেতিয়া ওলাব বা অসম ফৰেষ্টত কেতিয়া পোষ্ট ওলাব। তো ঠিক আছে, আজিৰ এই ভিডিঅ'টো তাৰ ওপৰতে হ'বলৈ গৈছে, দীঘলীয়া হ'ব পাৰে হয়তো, যিহেতু অলপ মানে ডিটেইলছত আমি জনাম বা আমি ডিটেইলছত যিহেতু আলোচনা কৰিম, চ' ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। চ' শেষলৈকে চাব আৰু স্কিপ নকৰিব। আৰু লগতে যে চেনেলত ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰক, আৰু যদি নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লাগে তেতিয়াহ'লে চেনেলৰ বেল এখনে প্ৰেছ কৰি ৰাখিব নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন কাৰণে, আৰু মোক সদায় মটিভেট দিব, মই সদায় তোমালোকৰ এনেকুৱা ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ, ঠিক আছে। চ' বন্ধুসকল, যিহেতু সকলোৱে গম পাইছে যে অলৰেডি আমাৰ ৰিক্ৰুটমেণ্ট চলি আছে, এতিয়া আমাৰ মাত্ৰ বাকী আছে কি ৰিটেন টেষ্ট, আৰু মাত্ৰ বাকী আছে আমাৰ কি অৰেল আৰু ভাইভা, ঠিক আছে। তো যিহেতু বহুতখিনি ল'ৰা ছোৱালীৰ নাম নাহিলে বা বহুতখিনি ল'ৰা ছোৱালী পইণ্ট ওৱানৰ কাৰণে চিলেকশ্যন হ'ব নোৱাৰিলে, তো সেইসকলক মোৰ ফালৰ পৰা কি ক'ম, সান্তনা দিব পাৰিম যে তোমালোকে নেক্সট টাইম ভালদৰে যুঁজা। কিন্তু যিহেতু বহুতৰ কমেণ্ট যে নতুন পদ ওলাবলৈ নাহে বা ওলাবলৈ নোলায়, ঠিক আছে। তো সকলোৱে গম পাইছা চাগে যে আমাৰ নতুনকৈ যিহেতু পদ ওলাবলৈ গৈ আছে প্ৰায় নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত, ঠিক আছে। আৰু সেই যিখিনি পদ ওলাব তাতে যিহেতু ADRD পদ থাকিব বুলি অলৰেডি ঘোষণা কৰিছে মামাই, ঠিক আছে। তো তাৰ মাজতে আমাৰ অসম আৰক্ষী আৰু অসম ফৰেষ্টত পদ থাকিব তাতে, ঠিক আছে। যিহেতু যোৱাবাৰ যিটো ৰিক্ৰুটমেণ্ট দিছে অসম ফৰেষ্টত প্ৰায় যদি চাবলৈ যাওঁ 200+ এনেকুৱা পদ মানে কি হ'ল ৰখি গ'ল। যদি আমি চাবলৈ গাৰ্ডৰ ৰখি গ'ল, কনষ্টেবল ড্ৰাইভাৰ ৰখি গ'ল, AFPFৰ ৰখি গ'ল বা ফৰেষ্টাৰ 1ৰ ৰখি গ'ল। তো সেইবাবে যিখিনি পদ আছে তো সেই পদখিনিতো ওলাব লাগিবই, ঠিক আছে। নেক্সট যদি আমি চাবলৈ যাওঁ APR বা ৰাইডাৰ মেছেঞ্জাৰ বা কনষ্টেবল ড্ৰাইভাৰ যিটো আমাৰ অসম পুলিচ আছে, তো তাতেও যিহেতু এতিয়াৰ বৰ্তমান কি হৈছে আমাৰ স্কিল টেষ্ট চলি আছে, তো স্কিল টেষ্টত যিহেতু বহুতখিনি কেণ্ডিডেট ফেইল কৰিছে, ঠিক আছে। যিহেতু আমাৰ 654টা পদ আছে অসম আৰক্ষীত, তো যিমানখিনি পদ আছে তো সিমানখিনি কেণ্ডিডেট ভৰ্তি হ'ব নোৱাৰিব, কিয়নো যিহেতু বহুখিনি ল'ৰা ছোৱালী বা বহুতখিনি ল'ৰা কি হৈছে APR ৰাইডাৰ মেছেঞ্জাৰ স্কিল টেষ্টত ফেইল কৰিছে বা বহুখিনি ল'ৰা কনষ্টেবল ড্ৰাইভাৰত ফেইল কৰিছে। তো সেইবাবে যিখিনি পদ ৰখিব তো সেই পদখিনি যেতিয়া আমি এপইণ্টমেণ্ট দিব আমাক, তো এপইণ্টমেণ্ট দিয়াৰ পিছত আকৌ মানে কি হ'ব যে হিচাপ হ'ব যে কিমানটো পদ কোনটো বিভাগত ৰখি গ'ল, APRত কিমান ৰখিলে, ৰাইডাৰত কিমান ৰখিলে, মেছেঞ্জাৰত কিমান ৰখিলে, কমিউনিকেশ্যন কিমান ৰখিলে, ব'ট পিনত কিমান ৰখিলে, ফায়াৰমেনত কিমান ৰখিলে, তোমাৰ মালিত কিমান ৰখিলে, কাৰ্পেণ্টাৰত কিমান ৰখিলে, ABBত কিমান ৰখিলে, চববিলাক পদ মানে কি হ'ব হিচাপ হ'ব। হিচাপৰ পিছত যিমানটো পদ থাকে সেই পদখিনি আকৌ নতুন পদৰ লগত যোগ হৈ কেনে তো ওলাই যাব, ঠিক আছে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ অসম ফৰেষ্টত যিমানখিনি পদ আছিলে, তো ধৰক যোৱাবাৰ যদি আমি চাব যাওঁ কনষ্টেবল এবাৰ প্ৰায় 8-10টামান পদ খালী ৰখিলে, গাৰ্ডত যদি চাবলৈ যাওঁ গাৰ্ডতো তেনেকুৱা 50টাৰ ওপৰত খালী ৰখিলে, ফৰেষ্টাৰ 1ত চাবলৈ যদি যাওঁ এটাৰ এনেকুৱা পদ খালী ৰখিলে, AFPFত যদি চাবলৈ যাওঁ তাতেও প্ৰায় 50-60টা এনেকুৱা পদ খালী ৰখিলে, ঠিক আছে। তেনেকুৱা যদি হিচাপ কৰিবলৈ যাওঁ, মই অলৰেডি ভিডিঅ' দিয়া আছিলে কিমানখিনি পদ আছিলে ভালদৰে মোৰ মনত নাই, তো 200ৰ ওপৰত পদ মানে কি হ'ল যে ৰখি গৈছিলে। তো যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে আকৌ জনাইছিলে কি যে আকৌ নতুনকৈ 600 AFPF ল'ব, ঠিক আছে। সেই AFPFৰ ভিতৰত কি হ'ব, কনষ্টেবল ড্ৰাইভাৰ আহিব বা AFPF আহিব, আৰু আমাৰ যিখিনি পদ ৰখি গৈছিলে ৰিচেণ্টলি আমাৰ ৰিক্ৰুটমেণ্টত, তো সেই ৰিক্ৰুটমেণ্টৰ পদখিনিও তাতে কি হ'ব যোগ হ'ব, ঠিক আছে। যদি 600 পদ আহে আৰু যদি এইখিনি যদি ৰয় তেতিয়া কিমান 800, কিন্তু 800 পদত ধৰি না এটা ৰিক্ৰুটমেণ্ট হ'ব, তো এটা বেছিকৈ ওলাব লাগিব। চ' সেইবাবে ধৰি লওক তোমালোকে যদি আমি চাবলৈ যাওঁ অসম ফৰেষ্টত প্ৰায় 1000ৰ ওপৰত পদ আহিব নতুনকৈ, যদি আমি চাবলৈ যাওঁ তথাপিও 800ৰ ওপৰত পদ আহিব, যদি মানে যিটো ৰিগেলি যদি 600 পোষ্ট দিয়ে বা যিটো আগৰ 200ৰ যদি সেই ভেকেঞ্চিখিনি যদি কমপ্লিট কৰে তেতিয়া 800ৰ ওপৰত পদ আহিব, ঠিক আছে। অসম বন বিভাগত। আৰু যদি আমি চাবলৈ অসম পুলিচতো ঠিক তেনেকুৱা কি হ'ব, APRত যিহেতু বহুখিনি পদ হয়তো ফিল আপ নহ'ব বা কনষ্টেবল এবাৰ পদ ফিল আপ নহ'ব, যিটো পদ ৰখিব সেই পদটো আৰু যিটো নতুনকৈ পদ দিব সেই পদটো দুটাও কি হ'ব মিক্স কৰিব, মানে যোগ কৰি মেলি ধুনীয়াকৈ হিচাপ হ'ব, তাৰপিছত তোমাক দিব। সেইকাৰণে কি যে এপইণ্টমেণ্ট দিয়ালৈকে ৰখিব লাগে। নতুন ৰিক্ৰুটমেণ্ট যেতিয়া পাতিব বা নতুনকৈ যেতিয়া পদ ওলাব, তো যিটো নেকি আমাৰ পিছৰ ৰিক্ৰুটমেণ্টটো আছিলে, তো সেই ৰিক্ৰুটমেণ্টৰ এপইণ্টমেণ্ট দি হিচাপ কৰাৰ পিছতহে মানে নতুন পদৰ কাৰণে ঘোষণা কৰে বা নতুন পদৰ কাৰণে মানে জাননী দিয়ে। চ' এইবাৰ বহুতেই এতিয়া কমেণ্ট কৰিছে নতুন পদ লাগে, কিন্তু নতুন পদ ওলাব। তো যিহেতু মামাই কৈছিলে মে'ত মান ওলাব, কিন্তু যিহেতু মে'ত আমাৰ এপইণ্টমেণ্টটো কেঞ্চেল হৈ গ'ল, তো অক্টোবৰ পালে গ'ল। তো ঠিক অক্টোবৰৰ পিছতে আমাৰ অক্টোবৰ নৱেম্বৰ যিটো অক্টোবৰত এপইণ্টমেণ্ট দিব, নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী, তো এই এমাহটো লাগিব ন কিমান পদ খালী ৰ'ল, ক'ত কিমান পদ খালী ল'ল। তো যিহেতু 650টা কনষ্টেবল এবাৰত আছে, 1700 UBত আছে বা 2000 ABত আছে, এনেকুৱা ধৰণৰ যিমানখিনি পদ আছে, তো চবৰে পদ অলপ ৰখিব, বা APRত যিমানটো পদ আছে সকলোৰে পদ অলপ ৰখিব। আৰু সেই পদবিলাক ৰখাৰ পিছত হিচাপ কৰিব, গন্তি কৰাৰ পিছত কোনটোত কিমান খালী ৰ'ল, তো সেই খালী ৰখা পদ আৰু নতুন দিবলগীয়া পদ গোটেইখিনি হিচাপ হ'ব, হৈ মেলিহে তোমালোকৰ জানুৱাৰীটো মানে কি হ'ব যে জানুৱাৰী বা নৱেম্বৰ বা ডিচেম্বৰত কি হ'ব আমাৰ জাননীটো ওলাব যে অমুকটা পদ অসম আৰক্ষীত আহিব, ঠিক আছে। ঠিক তেনেকুৱা অসম ফৰেষ্টত তেনেকুৱাই হ'ব। তো অসম ফৰেষ্টত অমুকখিনি পদ ওলাব, বা ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ অমুকটো ওলাব, গাৰ্ডত অমুকটো ওলাব, ফৰেষ্টাৰ অমুকটো ওলাব, AFPFত অমুকটো ওলাব। তো ঠিক তেনেকুৱা হিচাপ। তো সেইবাবে ৰিক্ৰুটমেণ্টটো নতুন অহাৰ কাৰণে তো এই পুৰণা ৰিক্ৰুটমেণ্টৰ যিটো এপইণ্টমেণ্ট তালৈকে ৰখিব লাগিব। তো তোমালোকে নিশ্চয় ভালদৰে প্ৰেক্টিছ কৰি থাকা, যিহেতু বহুত মনত দুখ আমি জানো। তো যিহেতু আমাৰো আগতে সেই চিষ্টেমটো গৈছিলে, যোৱাবাৰ মই অলৰেডি কৈছোঁ যে যেতিয়া 21ত এপইণ্টমেণ্ট নাপালোঁ, 0.6 মান 7 মান কাটা গৈছিলোঁ মই, তেতিয়া মই এসপ্তাহলৈকে কান্দিছিলোঁ। তো সেইবাবে সেইটো বেদনা বা সেইটো যন্ত্ৰণা আমিও জানো।
তো মাত্ৰ তোমাৰ এতিয়াৰ পৰা প্ৰেক্টিছ কৰা কিন্তু প্ৰেক্টিছটো কেতিয়াও মানে এৰি নিদিবা ঠিক আছে আমি এটা সময়ত প্ৰেক্টিছ কৰিছিলোঁ ৰাতিপুৱা প্ৰেক্টিছ কৰিব তাৰ পৰা আহি পেণ্ডেলৰ কামত যাওঁ ৰঙৰ কামত যাওঁ তাৰপিছত আহি আকৌ সন্ধিয়া কেতিয়াবা ইভিনিং প্ৰেক্টিছ কৰোঁ টাইম পালে নাপালে নাই তো এইটো ৰাতিপুৱা পঢ়োঁ এনেকৈ আমিও প্ৰেক্টিছ কৰোঁ ঠিক তোমালোকৰ তেনেকুৱা কৰিব লাগিব মানে এটা পাব লাগিলে এটা কিবা এটা হেৰুৱাব লাগিব চ' সেইবাবে কষ্ট কৰা সদায় তোমালোকৰ নিশ্চয় চাবা ছাকচেছ হ'ব কাৰণ মই নিজৰ কথাটো ক'ব বিচাৰোঁ যে মই যিহেতু 26 বছৰ কমপ্লিট হোৱাৰ পিছতহে মই চাকৰি পাইছোঁ মানে 26 বছৰ তো আৰু মোৰ লাষ্ট মানে আৰু তেতিয়াৰ পৰা ইণ্টাৰভিউ দিব নোৱাৰোঁ চ' সেইবাবে চেষ্টা কৰি যোৱা অসাধ্য মানে চেষ্টাৰ শেষত একো নাই সকলোৱে গম পোৱা চ' সেইবাবে চেষ্টা কৰক তো এবাৰ দুবাৰ দি কিনে হাৰি নাযাবা কাৰণ আমি এতিয়া যদি চাবলৈ যাওঁ 35 বাৰ 30 বাৰ এনেকুৱা ওপৰত ইণ্টাৰভিউ দিছোঁ তাৰপিছত আমি চাকৰি পাইছোঁ বা চাকৰি ল'ব সক্ষম হৈছোঁ সেইবাবে এবাৰ দুবাৰ দি কিনে ভাগৰি নপৰিব এবাৰ নোৱাৰা 1000 বাৰ দিয়া 1000 বাৰ নোৱাৰা 2000 বাৰ দিয়া যেতিয়ালৈকে তোমাৰ বয়স থাকিব তেতিয়ালৈকে প্ৰেক্টিছ কৰি যোৱা তো চাবা তুমি ছাকচেছ হৈ যাবা তো সেইবাবে নতুন পদ অহালৈকে তোমাৰ ৰখা অলৰেডি নতুন পদ আহিব নৱেম্বৰ ডিচেম্বৰত অসম ফৰেষ্টতো আহিব অসম পুলিচতো আহিব আৰু লগতে ADRD থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলোতে আহিব তো সেইবাবে ভালদৰে প্ৰেক্টিছ হ'লে ADRD যাম বুলি ভাবিছে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন চলোৱা আৰু যদি অসম ফৰেষ্ট বা অসম পুলিচত যাম বুলি ভাবিছে তেতিয়া ফিজিকেলৰ কাৰণে গুৰুত্ব দিয়ক লং জাম্প আৰু ৰানিং ঠিক আছে আৰু চিন আপ তো এইখিনি যদি তোমালোকে ভালদৰে কমপ্লিট কৰিব পাৰা তো নিশ্চয় তোমালোকে অহাবাৰ ভৰ্তি হ'ব পাৰা ঠিক আছে ভিডিঅ' চেকেণ্ড পালে কমেণ্ট কৰক কিবা সুধিবলৈ ইনষ্টাগ্ৰামত সঞ্জীৱ অসমলৈ চাৰ্চ কৰক নহ'লে ডিছক্ৰিপশ্যনত লিংক আছে পেজটো ফ'ল' কৰিব আৰু লগত মেছেজ কৰি মই ভিডিঅ' দিম ঠিক আছে এপিঅ'ৰ এডৰ কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব আৰু যিটো আমাৰ ADRD ড্ৰাইভাৰ আছে তাতে যদি কিবা লাগে ভিডিঅ' তো কমেণ্ট কৰক মই দিম ঠিক আছে বাই বাই নেক্সট ভিডিঅ' আপোনালোক পাম আজিলৈ বিদায় জয় হিন্দ জয় অসম